हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো আসাম হেলথ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 3450 টা পদ খালী হৈছে গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল তো আহক বিশেষভাৱে চাওঁ Assam Health Department Recruitment 2025 एक नम्बर ग्रेड 3 टेक्निकल ইয়াত পদ আছে 2685 টা এডুকেশন কোয়ালিফিকেশন এডভার্টাইজমেন্টত দিয়া আছে মই এটো অলপ পাছতে দেখাই দি আছো আপোনালোকক গ্ৰেড 3 টেকনিকল পোষ্ট এক নম্বৰ এনেস্থেটিক টেকনিশিয়ান এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰা হ'ব লাগিব সেয়া টেকনিশিয়ান পাঠ্যক্ৰমত ডিপ্লোমা থাকিব লাগিব 2 নম্বৰ আৰ্টিষ্ট এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব লগতে শিক্ষিত প্ৰতিষ্ঠানৰ পৰা ফাইন আৰ্টৰ ডিপ্লোমা সহ ডিগ্ৰী থাকিব লাগিব 3 নম্বৰ এসিস্ট্যান্ট ফিজিওথেৰাপিষ্ট এডুকেশন কোয়ালিফিকেশন চৰকাৰী শিক্ষিত প্ৰতিষ্ঠানৰ পৰা ফিজিওথেৰাপিষ্টৰ ডিগ্ৰী আৰু ডিপ্লোমা থাকিব লাগিব 4 নম্বৰ অডিওমেট্ৰি টেকনিশিয়ান এডুকেশন কোয়ালিফিকেশন এনপিপিসিডিৰ নিৰ্দেশনা অনুসৰি অডিওমেট্ৰি আৰু পিচ পেথলজিত স্নাতক ডিগ্ৰী থাকিব লাগিব 5 নম্বৰত অডিও ভিজুৱেল টেকনিশিয়ান ফৰ সেন্ট্ৰেল ফটোগ্ৰাফি এডুকেশন কোয়ালিফিকেশন আইটিআই পাস সাৰ্টিফিকেট আৰু টিভি মেকানিক্যাল এনসিভিটি সার্টিফিকেট থাকিব লাগিব 4 নম্বৰ বেসিক হেলথ ইন্সপেক্টৰ এডুকেশন কোয়ালিফিকেশন কমিউনিটি হেলথ সামাজিক বিজ্ঞানত স্নাতক ডিগ্ৰী থাকিব লাগিব আৰু শিক্ষিত প্ৰতিষ্ঠানৰ এটাৰ পৰা কম্পিউটাৰ এপ্লিকেশনত ডিপ্লোমা থাকিব লাগিব চৰকাৰ ৰাজহুৱা খণ্ডত অভিজ্ঞতা থকা প্ৰাৰ্থী অগ্ৰাধিকাৰ দিয়া হ'ব 7 নম্বৰত ব্ল্যাকস্মিথ এডুকেশন কোয়ালিফিকেশন আইটিআই পাস কৰা সাৰ্টিফিকেট থাকিব লাগিব ব্ল্যাক মিটাৰ এনসিভিটি সাৰ্টিফিকেট থাকিব লাগিব 8 নম্বৰ কাৰ্পেন্টাৰ এডুকেশন কোয়ালিফিকেশন আইটিআই পাস কৰা সাৰ্টিফিকেট থাকিব লাগিব লগতে এনসিভিটিৰ কাৰ্পেন্টাৰৰ সাৰ্টিফিকেট থাকিব লাগিব 9 নম্বৰ কেটলগাৰ এডুকেশন কোয়ালিফিকেশন ডিটিভিৰ প্ৰমাণপত্ৰৰ সৈতে চৰকাৰী শিক্ষিত প্ৰতিষ্ঠানৰ পৰা পুথিভঁৰাল বিজ্ঞান ডিগ্ৰী ডিপ্লোমা সহ স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব 10 নম্বৰ ড্ৰাগ ৰুম এসিস্ট্যান্ট এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব লগতে ড্ৰাগ ৰুম এক্স-ৰে প্ৰসেসিং ওয়াৰ্কাৰত 1 বছৰৰ অভিজ্ঞতা থাকিব লাগিব 11 নম্বৰ ডিপ এক্স-ৰে টেকনিশিয়ান এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰা হলে হ'ব লগতে অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰেডিওগ্ৰাফি টেকনিশিয়ানৰ কোচিংৰ সাৰ্টিফিকেট থাকিব লাগিব 12 নম্বৰ ডেন্টাল হাইজিনিষ্ট এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু ডিপ্লোমা দাঁতৰ পৰিচ্ছন্নতাবিদ আৰু আবেদনকাৰীৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে ৰাজ্যিক দন্ত পৰিষদত পঞ্জীয়ন কৰিব লাগিব 13 নম্বৰ ডেন্টেল মেকানিক এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব লগতে দন্ত মেকানিক্যাল আৰু আবেদনকাৰীৰ ডিপ্লোমা প্ৰমাণপত্ৰ পাঠ্যক্ৰম এখন ৰাজ্যিক দন্ত পৰিষদত পঞ্জীয়ন কৰা হ'ব লাগিব 14 নম্বৰ ডেন্টেল ৰেডিঅলজি এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰা হ'ব লাগিব বা ৰেডিওগ্ৰাফি টেকনিশিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে সমতুল্য বা অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় শিক্ষিত অসম চৰকাৰী প্ৰতিষ্ঠানৰ পৰা হ'ব লাগিব 15 নম্বৰ ডেন্টাল টেকনিশিয়ান এডুকেশন কোয়ালিফিকেশন হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰা হ'ব লাগিব আৰু চৰকাৰী শিক্ষিত প্ৰতিষ্ঠানৰ পৰা ডেন্টাল টেকনিশিয়ান পাঠ্যক্ৰমত
2 বছৰৰ ডিপ্লোমা থাকিব লাগিব। 16 নম্বৰ ড্ৰেচাৰ হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। লগতে ডিপ্লোমা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্ছ বা OT টেকনিচিয়ান কোৰ্ছ থাকিব লাগিব। 17 নম্বৰ ECG টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন ECG টেকন'লজি কোৰ্ছৰ চাৰ্টিফিকেট আৰু ডিপ্লোমা থাকিব লাগিব। নহ'লে কাৰ্ডিয়াক কেয়াৰ টেকন'লজিৰ ডিপ্লোমা থাকিব লাগিব। 18 নম্বৰ EEG মেচিন অপাৰেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা EEG মেচিন অপাৰেটৰ পাঠ্যক্ৰমত চাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব। 19 নম্বৰ ইলেক্ট্ৰিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰিচিয়ান ট্ৰেডত ITI NCVT থাকিব লাগিব। 20 নম্বৰ ফিটাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ফিটাৰ ট্ৰেডত ITI নহ'লে NCVT থাকিব লাগিব। হেল্থ ইনস্পেক্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন কমিউনিটি হেল্থ সামাজিক বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্লোমা থাকিব লাগিব। চৰকাৰ বা ৰাজহুৱা খণ্ডত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। 22 নম্বৰ ICU টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। লগতে চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ICU টেকনিচিয়ানত পাঠ্যক্ৰমত ডিপ্লোমা থাকিব লাগিব। 23 নম্বৰ জুনিয়ৰ টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰাসংগিক কেন্দ্ৰত ITIৰ পৰা প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 24 নম্বৰ লেবৰেটৰী টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা লেবৰেটৰী টেকনিচিয়ানত ডিপ্লোমা আৰু চাৰ্টিফিকেটৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 25 নম্বৰ মেডিকেল ৰেকৰ্ড টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰীত জীৱ বিজ্ঞান আৰু কম্পিউটাৰ জ্ঞানৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব আৰু চৰকাৰী চিকিৎসালয় চিকিৎসা মহাবিদ্যালয় চিকিৎসা ৰেকৰ্ড টেকনিচিয়ান প্ৰশিক্ষণ লোৱা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। 26 নম্বৰ মডেলাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা মডেলাৰ প্ৰশিক্ষণৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 27 নম্বৰ মাল্টি ৰিহেবিলিটেশ্যন ৱাৰ্কাৰ MRW টেকন'লজি থেৰাপিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা ইন মাল্টি ৰিহেবিলিটেশ্যন বৰ্ডত MR টেকনিচিয়ান পাঠ্যক্ৰমৰ সৈতে স্বীকৃত বৰ্ডৰ পৰা হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 28 নম্বৰ অকুপেশ্যনেল থেৰাপিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ফিজিঅ'থেৰাপিষ্টত ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব। 29 নম্বৰ অপ্ট'মেট্ৰিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন অপ্ট'মেট্ৰিষ্টত ডিগ্ৰী আৰু ডিপ্লোমাৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 30 নম্বৰ OT টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা OT টেকনিচিয়ান পাঠ্যক্ৰমত ডিপ্লোমাৰ সৈতে হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 31 নম্বৰ ফাৰ্মাচিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা ইন ফাৰ্মাচীৰ সৈতে হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব আৰু অসমৰ ফাৰ্মাচী পৰিষদত পঞ্জীয়ন কৰা হ'ব লাগিব। 32 নম্বৰ ফটোগ্ৰাফাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ফটোগ্ৰাফীত প্ৰমাণপত্ৰৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 33 নম্বৰ ফিজিঅ'থেৰাপিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ফিজিঅ'থেৰাপিষ্টৰ
ডিপ্লোমা আৰু ডিগ্ৰী থাকিব লাগিব। 34 নম্বৰ প্ৰস্থেটিক অৰ্থোটিক টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন শিক্ষিত প্ৰতিষ্ঠানৰ পৰা অৰ্থোটিক টেকনিচিয়ান পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী ডিপ্লোমা থাকিব লাগিব। 35 নম্বৰ পাম অপাৰেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন শিক্ষিত প্ৰতিষ্ঠানৰ পৰা পাম অপাৰেটৰৰ প্ৰমাণপত্ৰ ITI ডিপ্লোমা থাকিব লাগিব। 36 নম্বৰ ৰেডিঅ'গ্ৰাফাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব বা অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় স্বীকৃত অসম চৰকাৰৰ প্ৰতিষ্ঠানৰ সমতুল্য। 37 নম্বৰ ৰেডিঅ'থেৰাপি টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় স্বীকৃত অসম চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 38 নম্বৰ ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 39 নম্বৰ ছেনিটাৰী ইনস্পেক্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা ইন পাব্লিক হেল্থ ছেনিটাইজাৰ সহ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 40 নম্বৰ ছ'চিয়েল ৱাৰ্কাৰ এডুকেশ্যন কোৱালিফিকেশ্যন শিক্ষিত প্ৰতিষ্ঠানৰ পৰা সামাজিক কামত ডিগ্ৰী থাকিব লাগিব। 41 নম্বৰ স্পীচ থেৰাপিষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা স্পীচ থেৰাপিষ্টত ডিগ্ৰী থকা হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 42 নম্বৰ ষ্টাফ নাৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যন ভাৰতীয় নাৰ্ছিং পৰিষদৰ দ্বাৰা স্বীকৃত যিকোনো নাৰ্ছিং স্কুল প্ৰতিষ্ঠানৰ পৰা বি ছায়েন্স নাৰ্ছিং GNM পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছে আৰু অসমৰ নাৰ্ছ ন্যায় আৰু স্বাস্থ্য দৰ্শনাৰ্থী পৰিষদত পঞ্জীয়ন কৰিছে। 43 নম্বৰ ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন এ নম্বৰ ভাৰতীয় নাৰ্ছিং পৰিষদৰ দ্বাৰা স্বীকৃত যিকোনো নাৰ্ছিং কলেজ প্ৰতিষ্ঠানৰ পৰা বি ছায়েন্স নাৰ্ছিং GNM নাৰ্ছিং ডিপ্লোমা থাকিব লাগিব। বি নম্বৰ ICU ক্ৰিটিকেল কেয়াৰ ইউনিটত ন্যূনতম 1 বছৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব। চি নম্বৰ অসম নাৰ্ছ ন্যায় আৰু স্বাস্থ্য দাৰ্শনিক পৰিষদত পঞ্জীয়ন কৰিছে। 44 নম্বৰ TB আৰু চেছ ডিচিঅচিছ হেল্থ ভিজিটৰ এডুকেশ্যন কোৱালিফিকেশ্যন স্বাস্থ্য পৰিদৰ্শক পৰীক্ষণ পাঠ্যক্ৰম আৰু স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্লোমাৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 45 নম্বৰ টেকনিচিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা লেবৰেটৰী টেকনিচিয়ানত ডিপ্লোমা প্ৰমাণপত্ৰৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 46 নম্বৰ টেকনিচিয়ান অডিঅ'মেট্ৰি এডুকেশ্যন কোৱালিফিকেশ্যন NPPCDৰ নিৰ্দেশনা অনুসৰি ৰেডিঅ'মেট্ৰি আৰু স্পীচ পেথলজিত স্নাতক ডিগ্ৰী থাকিব লাগিব। 47 নম্বৰ টেকনিচিয়ান ৰেডিঅ'থেৰাপি এডুকেশ্যন কোৱালিফিকেশ্যন অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় স্বীকৃত অসম চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 48 নম্বৰ টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSS এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা CSSত প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 49 নম্বৰ
টেকনিশিয়ান অডিও ভিজুৱেল এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ কৰা প্ৰমাণপত্ৰ আৰু টিভি মেকানিকেল NCVTৰ প্ৰমাণপত্ৰ থাকিব লাগিব। 50 নম্বৰ টেকনিশিয়ান ফৰ CSS এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত প্ৰতিষ্ঠানৰ পৰা CSSত প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 51 নম্বৰ টেকনিশিয়ান ফৰ ভাইৰলজি লেব এডুকেশ্যন কোৱালিফিকেশ্যন স্বীকৃত চৰকাৰী প্ৰতিষ্ঠানৰ পৰা লেবৰেটৰী টেকনিশিয়ান ডিপ্ল'মা প্ৰমাণপত্ৰৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। 52 নম্বৰ টেকনিশিয়ান ইন অডিও ভিজুৱেল এইডছ ফটোগ্ৰাফী এণ্ড আৰ্টিষ্ট ফৰ MEU এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ কৰা প্ৰমাণপত্ৰ বা টিভি মেকানিক NCVTৰ চাৰ্টিফিকেট লাগিব। 53 নম্বৰ ভোকেশ্যনেল কাউন্সিলৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা বৃত্তিমূলক পৰামৰ্শত স্নাতক ডিগ্ৰী থাকিব লাগিব। 54 নম্বৰ এক্স-ৰে টেকনিশিয়ান এডুকেশ্যন কোৱালিফিকেশ্যন ৰেডিঅ'গ্ৰাফী টেকনিশিয়ান প্ৰমাণপত্ৰ পাঠ্যক্ৰম বা অসমৰ যিকোনো চিকিৎসা মহাবিদ্যালয় স্বীকৃত অসম চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 55 নম্বৰ যোগা থেৰাপি ইনষ্ট্ৰাক্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন চৰকাৰী স্বীকৃত প্ৰতিষ্ঠান এটাৰ পৰা ডিপ্ল'মা ইন যোগা থেৰাপি পাঠ্যক্ৰমৰ সৈতে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 2 নম্বৰ গ্ৰেড 3 নন টেকনিকেল ইয়াত টোটাল পদ আছে 765টা। এডুকেশ্যন কোৱালিফিকেশ্যন এইটো এডভাৰটাইজমেণ্টত দিয়া আছে, এইটো মই অলপ পিছতে দেখাই আছোঁ আপোনালোকক। গ্ৰেড 3 নন টেকনিকেল পোষ্ট 1 নম্বৰত এডুকেশ্যন কোৱালিফিকেশ্যন পাঠ্যক্ৰমৰ অংশ হিচাপে গৃহবিজ্ঞান বা মানৱ পুষ্টি আৰু ডায়েটেটিক্সৰ সমতুল্য স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব। 2 নম্বৰ লাইব্ৰেৰিয়ান এখন স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা পুথিভঁৰাল বিজ্ঞানত ডিগ্ৰী থাকিব লাগিব, লগতে কম্পিউটাৰ এপ্লিকেশ্যনত 1 বছৰৰ ডিপ্ল'মা আৰু প্ৰমাণপত্ৰ থাকিব লাগিব। 3 নম্বৰ চাইণ্টিফিক এছিষ্টেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ সৈতে বিজ্ঞানত ডিগ্ৰী থাকিব লাগিব। 4 নম্বৰত একাউণ্টেণ্ট আৰু কেচিয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন BCom-ৰ সৈতে কম্পিউটাৰ এপ্লিকেশ্যনত 1 বছৰীয়া ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব। 5 নম্বৰত হেল্থ এডুকেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰীত আৰ্টছ ছায়েন্স কমাৰ্চৰ সৈতে স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থাকিব লাগিব। 6 নম্বৰ ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। ষ্টেনো টাইপিঙত 1 বছৰীয়া ডিপ্ল'মা আৰু চাৰ্টিফিকেট আৰু কম্পিউটাৰ এপ্লিকেশ্যনত 1 বছৰৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব। 7 নম্বৰ হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স কমাৰ্চ লগতে স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা থাকিব লাগিব। 8ৰ 1 নম্বৰত একাউণ্ট এছিষ্টেণ্ট 2 নম্বৰত ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ 3 নম্বৰ ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ 4 নম্বৰ কোডিং ক্লাৰ্ক 5 নম্বৰ কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ 6 নম্বৰ কম্পিউটাৰ অপাৰেটৰ 7 নম্বৰত ডকুমেণ্ট লিষ্ট 8 নম্বৰ জুনিয়ৰ এছিষ্টেণ্ট 9 নম্বৰ LDA কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTP অপাৰেটৰ 10 নম্বৰ LDA কাম কম্পিউটাৰ অপাৰেটৰ 11 নম্বৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট 12 নম্বৰত ৰিচেপশ্যনিষ্ট 13 নম্বৰ ৰিচেপশ্যন কাম ক্লাৰ্ক
14 নম্বৰ ৰেকৰ্ড ক্লাৰ্ক, 15 নম্বৰ ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কাম, 16 নম্বৰ কম্পিউটাৰ অপাৰেটৰ, 17 নম্বৰ ষ্ট'ৰ কিপাৰ, 18 নম্বৰ ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক, 19 নম্বৰ ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম, 20 নম্বৰ কম্পিউটাৰ অপাৰেটৰ, 21 নম্বৰ ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ কৰা হ'লে হ'ব, লগতে কম্পিউটাৰ এপ্লিকেশ্যনত 1 বছৰৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব। 9 নম্বৰ 1 ষ্টেনোটাইপিষ্ট, 2 নম্বৰ ষ্টেনোগ্ৰাফাৰ, 3 নম্বৰ ষ্টেনোটাইপিষ্ট ষ্টেনোগ্ৰাফাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, লগতে ষ্টেনোটাইপিঙৰ 1 বছৰৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব, আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ 1 বছৰৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব। 10 নম্বৰ 1 এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, 2 নম্বৰ লাইব্ৰেৰী এছিষ্টেণ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ কৰা হ'লে হ'ব, লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ 1 বছৰৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব। 11 নম্বৰ লেবৰেটৰী এছিষ্টেণ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 13 নম্বৰ 1 ড্ৰাইভাৰ আৰু 2 ভেন ড্ৰাইভাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'লে হ'ব, আৰু LMB লাইচেন্স থাকিব লাগিব। নেশ্যনেলিটি কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। বয়সৰ সীমা 18 পৰা 40 বছৰ, 5 জানুৱাৰী 2024 পৰা। কেটাগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। OBC MOBCৰ কাৰণে 3 বছৰ, SC STৰ কাৰণে 5 বছৰ, PWDৰ কাৰণে 10 বছৰ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেটসকলৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব, আৰু এইটো এপ্লিকেশ্যন কৰোঁতে কোনো ফিজ পে' কৰিব নালাগে। যদি কিবা সহায়ৰ প্ৰয়োজন হয়, ইয়াত এটা নাম্বাৰ দিছে, পুৱা 10টাৰ পৰা আবেলি 6টালৈ কল কৰিব পাৰে আপোনালোকে। ইয়াত 2টা বস্তু আপলোড কৰিব লাগিব, পাছপৰ্ট সাইজ কালাৰিং ফটো আৰু সিগনেচাৰ, আৰু ইয়াৰ সাইজ ফটোটো সাইজ হ'ব মেক্সিমাম 50 KB তলত হ'ব লাগিব। JPG বা JPEGত আপলোড কৰিব লাগিব, আৰু ইয়াৰ হাইট 250ৰ পৰা 320 পিক্সেলত থাকিব লাগিব, আৰু ৱেট 150ৰ পৰা 220 পিক্সেলত থাকিব লাগিব, আৰু সিগনেচাৰটো মেক্সিমাম 30 KB তলত থাকিব লাগিব। JPG নাইবা JPEGত কৰিব লাগিব। ইয়াৰ হাইট 100ৰ পৰা 180 পিক্সেল, আৰু ৱেট 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 5 জানুৱাৰী 2025 পৰা, আৰু ইয়াৰ লাষ্ট ডেট 16 জানুৱাৰী 2025 থাকিব। আৰু এইটো অনলাইন কৰা লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।